নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল এগ পুডিং, আৰু এগ পুডিং মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পুডিংটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে আৰু কিমানখিনি ছফ্ট হৈছে। মই চামুচ দিও কাটি দেখাই দি আছোঁ। চাওক কিমানখিনি ছফ্ট হৈছে পুডিংটো। দেখাতো যিমান ধুনীয়া, খায়ো ইমান টেষ্টি হয়। আৰু ভিডিঅ'টো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব। চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। পুডিং বনাবৰ কাৰণে গেছত এটা কেৰাহী বহাইছোঁ আৰু প্ৰথমতে পুডিঙৰ কেৰামেলটা বনাই ল'ম। ইয়াতে দি আছোঁ 2 চামুচমান চেনি আৰু দি দিলোঁ 2 চামুচ পানী। অলপ চেনিটো অলপ লৰাই দিলোঁ। লৰাই দি এনেদৰে পানীৰ লগত অলপ গলাই লৈ আছোঁ চেনিখিনি। চেনিখিনি গলি গৈছে, দেখা পাইছে। এতিয়া আৰু বেছি নলৰাওঁ, এনেকৈ থাকিব আৰু তাকি পিছত কালাৰ এটা ধুনীয়া আহিব। দেখা পাইছে কেৰামেলৰ কালাৰটো আহি আছে ধুনীয়াকৈ। এনেদৰে আৰু অলপ টাইম এনেদৰে লৰাই দি আছোঁ। এইফালে এটা টিফিন বাতি ল'লোঁ আৰু এই টিফিন বাতিটোত কেৰামেলটো বহাই দিম। দেখা পাইছে কেৰামেলৰ কালাৰটো ধুনীয়া হৈছে। আৰু এতিয়া লগে লগে এই টিফিন বাতিটোত ঢালি দিম। এতিয়া কেৰামেলটো ঢালি দি এনেদৰে অলপ লৰাই দি আছোঁ। লৰাই এনেদৰে চাৰিওফালে ঘূৰাই দি আছোঁ। আৰু এইটো কাম লগে লগে কৰিব লাগিব। অলপ দেৰি হ'লে আকৌ এটা চাইডত বহি যায়। এনেদৰে অলপ ঘূৰাই লগাই দি আছোঁ। ঠিক আছে, কালাৰটো ধুনীয়া হৈছে। এইফালে টিফিন বাতিটো এতিয়া এটা চাইডত ৰাখি দিলোঁ। এইখিনি ঠাণ্ডা হ'ব, ঠাণ্ডা হৈ ধুনীয়াকৈ ছেট হ'ব। এইফালে এটা বাতিত কণী ভাঙি ল'লোঁ আৰু ইয়াতে দি আছোঁ 2 চামুচ চেনি। চেনি আৰু কণীটো একেলগত ভালদৰে ফেটি ল'ম ধুনীয়াকৈ। কণীটো ভালদৰে ফেটি ল'লোঁ, ইয়াতে খাইছে। আৰু এতিয়া দি আছোঁ ইয়াতে 1 কাপ গাখীৰ। গাখীৰটো ভালদৰে মিক্স কৰি দিম। গাখীৰখিনি ভালদৰে কণীৰ লগত মিক্স কৰি দিলোঁ। আৰু এতিয়া দি আছোঁ একেবাৰে অলপখিনি এলাচি পাউডাৰ, যাতে কণীৰ গোন্ধটো নাইকিয়া হৈ যায়। আৰু ভালদৰে মিক্স কৰি দিলোঁ। কেৰামেলখিনি ধুনীয়াকৈ ছেট হৈ গ'ল এই টিফিন বাতিটোত, দেখা পাইছে। আৰু ইয়াতে এটা টিফিন বাতি চাকনি বহালোঁ আৰু চাকনিত দি এনেদৰে চাকি দিম। চাকি দিলে যিখিনি গুটি গুটি থাকে সেইখিনি চাকনিটো থাকি যাব আৰু পুডিংখিনি ধুনীয়া হয়, ছফ্ট হয়। দেখা পাইছে। আৰু এতিয়া টিফিনৰ মুখখন লগাই দি আছোঁ। এইফালে গেছত আকৌ কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ এটা কাপোৰ দিলোঁ এনেদৰে ভাজ কৰি, যাতে টিফিন বাতিটো বহালে যাতে লৰি নাযায়। কাপোৰ দিলে ধুনীয়াকৈ এক জেগাতে বহি থাকে টিফিনটো। এনেদৰে ধুনীয়াকৈ বহাই দিলোঁ, অলপো লৰচৰ নহ'ব এনেদৰে। আৰু এতিয়া দি আছোঁ ইয়াতে পানীৰ পৰিমাণটো এই টিফিনৰ 3 ভাগৰ 1 ভাগ দিম। ইমান বেছি নিদিওঁ যাতে টিফিনৰ ভিতৰত পানী নাযায়। দেখা পাইছে পানীৰ পৰিমাণটো, দেখা পাইছে টিফিনত ইয়ালৈকে আছে, দেখা পাইছে এইখিনিলৈকে আছে। 3 ভাগৰ 1 ভাগ দিছোঁ। আৰু এইখিনিত অলপ পানী পৰিছিল, এইখিনিও মুচি দিলোঁ এটা কাপোৰেৰে। আৰু এতিয়া গেছটো জ্বলাই দিছোঁ আৰু গেছটো এতিয়া হাই ফ্লেমত ৰাখি পানীখিনি প্ৰথমতে উতলাই ল'ম। উতলাই পিছত ল'টো মিডিয়ামত ৰাখি দিম। আৰু এইফালে কেৰাহীৰ ঢাকনাটো এনেদৰে ধুনীয়াকৈ ৰাখি দি আছোঁ। আহিলোঁ 1 ঘণ্টা পিছত। আৰু এতিয়া টিফিন বাতিটো নমাই ল'ম, বহুত গৰম আছে। এতিয়া টিফিনটো খুলি ল'লোঁ, এতিয়াও বহুত গৰম আছে। এইফালে এটা ষ্টিক ল'লোঁ, ষ্টিক দি চাওক ধুনীয়াকৈ হৈছে, অলপো লাগি অহা নাই। এতিয়া পুডিংটো এইফালে এটা প্লেট ল'লোঁ, এই প্লেটটো তেনেকৈ দি প্লেটটোত উঠাই ল'ম। চাওক ধুনীয়াকৈ উঠিছে। এইটো ওপৰত দি আছোঁ চেৰি। দেখা পাইছে পুডিংটো কিমান ধুনীয়া হৈছে।
নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ